নিশ্চয় আমি প্ৰথমে আহোম জাতীয় গণমঞ্চ অসমৰ তৰফৰ পৰা যিটো আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ বিষয়ববীয়াসকল চৰাইদেউ জিলাৰ আজি মৰাণহাটলৈ আহিছিলে, আহি পিনে তেওঁলোকে যিধৰণে পৰিদৰ্শন কৰিব লাগিছিলে আমি দৃষ্টিগোচৰ নহ'ল, গতিকে আমি গৰিহণা দিছোঁ। কাৰণ তেওঁলোকে নিৰ্দিষ্ট এটা আজি দিন লৈ আহিছে যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক স্বচ্ছতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। তাৰ কাৰণে এই স্বচ্ছতাৰ প্ৰধান অস্ত্ৰ হিচাপে লৈছে পলিথিন 120 মাইক্ৰ' যিটো। গতিকে যিসকল বিষয়ববীয়া যিসকল মুৰব্বী ইয়ালৈ আহিছিলে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য আছিলে মৰাণৰ প্ৰতিখন দোকান তেওঁলোকে পৰিদৰ্শন কৰিব লাগিছিলে। কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে তেওঁলোকে মাত্ৰ ক্ষুদ্ৰ কেইখনমান সৰু দোকানত সোমাই পিনে তাত তেওঁলোকৰ যি কাম আছিলে তাত সামৰিছে। যিসকল দোকানীয়ে দিনটোত বিক্ৰী কৰি তেওঁলোকৰ দৈনন্দিন হাজিৰা নোলায়, পেট নভৰে, তেওঁলোকৰ তালৈ গৈ পিনে আচলতে তেওঁলোকৰ পলিথিনখিনি বা ডিছপ'জেলখিনি লৈ যোৱাটো এখন নাটক বুলি ক'ব লাগিব। কাৰণ তেওঁলোকৰ ওচৰলৈ গৈছিলে ঠিক আছিলে, কিন্তু তেওঁলোকক সুধিব লাগিছিলে তেওঁলোকে ক'ৰ পৰা আনিছিলে বস্তুবিলাক। ইয়াত থকা ৰৌবৰালি মানে যিসকল ডাঙৰ ডাঙৰ মোটা অংকৰ পুঁজিপতি ব্যৱসায়ী, সেই ব্যৱসায়ীসকলৰ ওচৰলৈ যাব লাগিছিলে। সেই ব্যৱসায়ীসকলে যেতিয়া ব্যৱসায়টো কৰা বন্ধ কৰিব বা তেওঁলোকক যেতিয়া নিৰ্দেশনা দিব, নিশ্চয় তেওঁলোকৰ পৰাহে সেই সকলো সম্পূৰ্ণ বন্ধ হ'ব, যিটো কথা সততাৰে আচলতে কৈ থকা হয় সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন বিভাগত কৈ থকা হয়। আৰু আজিও সেই কামটো তেওঁলোকক আমি কৰা নেদেখিলোঁ। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি যিসকল বিভাগৰ মুৰব্বী আহিছিলে তেওঁলোকক ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আৰু আমি উচ্চপদস্থৰ বিষয়ালৈ আহ্বান জনাইছোঁ যে তেওঁলোকে ইয়াত খন্তেক সময় আহি পিনে আচলতে পৰিদৰ্শন কৰি গুচি গ'ল, এই কথাষাৰ আচলতে উচ্চপদস্থ বিষয়াসকলে গম পায় নে নাপায়। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই তেওঁলোকক অৱগত কৰিছোঁ। আৰু অনাগত দিনত যাতে এনেকুৱা অনাকাংক্ষিত ঘটনা তেওঁলোকে সংঘটিত যাতে নকৰে আমি আশা ৰাখিম। এই ক্ষুদ্ৰ ব্যৱসায়ীসকলক মাধমা নিদি পিনে যিসকল পুঁজিপতি ব্যৱসায়ী তেওঁলোকৰ ওচৰলৈ যাতে যায় এই কথাটো কিন্তু আহ্বান থাকিব। নিশ্চয় এইটো দৃষ্টিগোচৰ হৈছিলে, যিহেতু আমাৰ ডিব্ৰুগড় আৰু চৰাইদেউ জিলা সীমামূৰীয়া অঞ্চল হয়, আৰু আমাৰ চৰাইদেউ জিলা যিটো অংশ হয় আমাৰ মৰাণ পৌৰসভা আছে, পৌৰসভাৰ অন্তৰ্গত যিসকল বিষয়ববীয়া তেওঁলোকৰ সহযোগিতা আগবঢ়াইছে। গতিকে তেওঁলোক যিহেতু ইয়াত স্থানীয় আছিলে, পৌৰসভাখন যিহেতু স্থানীয়, গতিকে সেই পৌৰসভা কৰ্মকৰ্তাসকলৰো কিন্তু এটা গধুৰ দায়িত্ব আছিলে। যিসকল ইয়াত পুঁজিপতি ব্যৱসায়ী আছে এই পলিথিনৰ বা ডিছপ'জেলৰ ক্ষেত্ৰত তেওঁলোকৰ ওচৰলৈ কিন্তু তেওঁলোকে লৈ যাব লাগিছিলে, বা প্ৰতিখন দোকান তেওঁলোকে কিন্তু পৰিদৰ্শন কৰিব লাগিছিলে, বিষয়ববীয়াসকলক তেওঁলোকে দেখুৱাই দিব লাগিছিলে। গতিকে বিষয়ববীয়াসকল গুচি গৈছে, ইয়াৰ অৰ্থ হয় ব্যৱসায়ীসকলে নিজে গুচি গৈছে, নহয় আমাৰ পৌৰসভাই কথাটো দৃষ্টিগোচৰ কোৱা নাই বা লুকুৱাই ৰাখিছে। গতিকে ইয়াৰ ওপৰতো আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি মৰাণ পৌৰসভাৰ জানিব বিচাৰিছোঁ বা পৌৰসভা পৌৰপতিকে আমি আহ্বান জনাইছোঁ কি কাৰণে আচলতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে। কাৰণ আপোনালোকে ইয়াত স্থানীয় হৈ আপোনালোকে উপস্থিত থকাৰ পিছত, এনেকুৱা এখন পৌৰসভা থকাৰ পিছত কি ধৰণে আচলতে আজি অকল কেইখনমান ক্ষুদ্ৰ দোকান পৰিদৰ্শন কৰাৰ পিছত বাকীসকল থমকি ৰৈ গ'ল। আচলতে কি ষড়যন্ত্ৰ লুকাই আছে এই কথাটো কিন্তু চাব